ও জয় তোমাৰ কিন্তু চুলি কাটটো মোৰ বৰ ভাল লাগিছে দেই এনেকে চাফ চিকুণকে থাকিবা সদায় দেই মনুকনৰ মাকে লগ ধৰিলত আহিলো হয় পিছে কিবাহে লাগিছে কেনেকুৱা বা পাওঁ এই ধনী মানুহৰ ঘৰলৈ আহিবলৈ বেয়া নহয় পিন্ধন উৰণ নহয় তেওঁলোকৰ বেলেগ এই খোৱা বোৱা বেলেগ চিন্তাহে লাগিছে আহিলো হয় ঘপককৈ লগ ধৰিলত সেইবোৰ ভাবি থাকিব নালাগে হেও আমাৰ মনুকনৰ ঘৰখন তেনেকুৱা নহয় আগতে একেই আছিলে আমাৰ বৰ নিচিনা এতিয়াহে ধনী হ'ল এতিয়া চাহ আহিবলৈ কিমান ভাল সেইখিনিতে বাছে নমাই থৈ গ'লহি এই দুখোজমান দিলেই মানুহ ঘৰে পালোহি আহা বৰ ভাল লাগিছে দেই মনুকনৰ ঘৰখন দেখি গম পাওঁনে বৰ ভাল লাগিছে মা আহা আইঅ দেখি মোৰ ছোৱালীজনী ঐ আজিহে ভালকে লগ পাবি লাগিছে ঐ কিমান মনত পৰি থাকে অ খুৰীয়েক চা ছোৱালী ভালেমানকণ বগা চগা হ'ল দেই অ জোৱাই ভালনে বাৰু তোমাৰ আইঅ জোৱাইটোকো ভালকে দেখিবলৈ নোপোৱা হলো ঐ সেই ঘৰ উঠিবলৈ যোৱাহে আৰু তাৰপৰা লগেই নোপোৱা নিচিনা এই ছোৱালীজনীয়ে কয় বোলে ভিডিঅ' কলত চাওঁ বুলি মই আকৌ তেনেকে দেখিয়ে নাপাওঁ নহয় অ জোৱাই এই কোনোবা ফালে যোৱা নেকি মা মোৰ দেৰিয়ে হৈছে আপোনালোকে খবৰেই নিলে ৰাতিকে আহি ভালকে কথা পাতিম দেই দেখিলি অ খুৰীয়ে আমাৰ জোৱাই কিমান ব্যস্ত ONGCত চাকৰি কৰা মানুহ আমাৰ গাঁৱৰ মানুহৰ নিচিনাকে বহি কথা পাতি থাকিবলৈ সময় নাই দেখিছ নাই তই জোৱাই কিমান ব্যস্ত হৈছে অ জোৱাই তোমাৰ কিন্তু চুলি কাটটো মোৰ বৰ ভাল লাগিছে দেই এনেকে চাফ চিকুণকে থাকিবা সদায় দেই কিছুমানক দেখিছো চুলি দাড়ি এইবোৰ নেকাটে ইমান লেতেৰা লেতেৰা লাগে নহয় আজিকালি এইটোৱে ফেশ্বন মা মই এনেকে থাকিয়ে ভাল পাওঁ এনেকে থাকিবা এতিয়া ONGCত চাকৰি কৰিছা আৰু এনেকেতো দেখিবলৈ তোমাক একেবাৰে আৰ্মিত থকা মানুহৰ নিচিনা লাগিছে দেই মোৰ মা এতিয়া আপোনালোক তেতিয়াহ'লে বহক মই যাওঁ আৰু হেৰা আহিছো দেই ঠিক আছে পাৰিলে সোনকালে আহিবা দেই ঠিক আছে একেলগে ভাত খাব পৰা ঠিক আছে ঠিক আছে ও ঈশ্বৰ ঐ মনুকনৰ মাক ঐ এই জোঁৱাই দেখোন নাইজি নাই এডালো নাই হেৰো এই দুবৰি বন এডালো নাই দৰবত দিবলৈ হেৰো আইঅ খুৰীয়ে কিনো একেটা কথাকে কৈ থাকা তুমি আৰু দেই শুনি শুনি আমনি লাগি যায়গে গাঁৱতো একেবোৰ কথা ওলাই আহিলতো একেবোৰ কথা আমাৰ জোৱাই ভগৰ সেইকেইডালহে চাই থাকিবলৈ তোমাৰ চকু চুলিকেইডাল আছে নে নাই নিয়া হয় পাই খুৰী আপুনি আমাৰ ঘৰলৈ আহিছে কি অকল মানুহটোকে চাবলৈ আহে নেকি অকল যে মানুহটো কথাকে পাতি থাকে চুলি নাই যেনিবা চুলিখিনিয়ে চব নেকি বা মানুহৰ সামৰিব লাগে আৰু নাই আছে আৰু চুলিকেইডালে খুৱাব নেকি বাৰু আমাৰ মনুকনলে চাচোন কেনেকুৱা ভাল ঘৰ এখন পাইছেহি কেনেকুৱা সেই ভগা জুপুৰিটোৰ পৰা আহি জোৱাই মদ এটা নাখায় হেৰি তামোল পাণ অকণ নাখায় পেকেট চেকেট নাখায় ইমান ভাল ল'ৰা এটা পাইছো দেখিবলৈ কেনেকুৱা সেইটো দৰকাৰ নাই নহয় ছোৱালীজনী কিমান সুখত ৰাখিছে দিনক দিনে একদম উজ্জ্বল হৈ গৈ আছে আমাৰ ছোৱালীজনী হেৰ হ'ব আৰু দে পাই নকওঁ টপায়ে হওক চপায়ে হওক আমাৰ কি দৰকাৰ ভালহে মনুকনহঁতৰ ঘৰৰ সেই তেলৰ খৰচ কমিব এই চুলিত লগোৱা অ মা মই এই চাহ নংগে মায়ে পাকঘৰত চাহ বনাই আছে মই ইয়াত লেকচাৰ লাগি আছো যা হ'ল চাহখনকে খাই ন আহিলো যেতিয়া অ খুৰীয়ে তুমি গাঁৱত কৈছা মানুহটো টপা বুলি মোৰ আগততো কৈয়ে থাকা আকৌ এতিয়া ছোৱালীজনীৰ আগতনো বাৰু তেনেকৈ ক'ব লাগে নি তাই কালি পৰহি বিয়া সোমাইছেহে সংসাৰ জ্বালা যন্ত্ৰণা চিনি পোৱাই নাই আকৌ সেইটো কথা কৈ তাইৰ মনত চিন্তা বাহ এটা সোমোৱাই দিছা টপা কথাটোত কেলৈ ইমান গুৰুত্ব দি থাকিব লাগে বাৰু মই কিমান কম তোমালোকে চাবা এনেকুৱা জোৱাই পোৱা যদি লিখি থবা মোৰ কথাষাৰ ইমান স্বভাৱ চৰিত্ৰই আচাৰ ব্যৱহাৰে আমাৰ জোৱাইটো ভাল তাই যদি গিৰিয়েক হিচাপে মানি ল'ব পাৰিছে মই যদি জোৱাইক হিচাপে মানি ল'ব পাৰিছো তোমালোকক কি যায় সেনেকুৱা কথা নকবা দেই মই মৃত্যুৰ ঘৰতে দম লাগি দিম বিয়নী ইয়াতে চাহকণ থৈছো খাব দেই আৰু খুৰীয়েকো খাব দেই চাহকাপ খাই বৰ ভাল লাগিলে অ খুৰীয়ে আমাৰ মনুকনে আগতে ঘৰত একোকে কৰি পোৱা নাছিলে এতিয়া ইমান ধুনীয়া চাহ দিব জনা হলো দেখিলা বিয়নী চাহকাপ মইহে বনাইছো আপুনিহে বনাইছে নেকি হ'ব বৰ ভাল লাগিলে চাহকাপ খাই আমি আকৌ লাল চাহ বনালে এনেকুৱা নহয় একেবাৰে ফফয়া গোন্ধাইছে চাহখন লাজ এটা পালে জীয়েকক একদম ধনী দৰা পাই পিনি সোনকালে বিয়া দিবলৈহে চালে ল'ৰা নাপাম বুলি চাহ অকণো বনাবলৈ দি শিকালে বিয়নীও বৰ ভাল লাগিলে বা আপোনালোক আহিলে যে এতিয়া ময়ো তেনেকৈ গৈ থাকিব নোৱাৰো হাত বিষ ভৰি বিষ
সেইকাৰণে এদিন আজি থাকিব লাগিব ভালকে এসাঁজ লগ লাগি সকলোৱে খাম হ'ব বাৰু হ'ব থকাটো পিছে গৈ হ'ব মানে খুৰীয়ে খালি আকৌ ইমানজনী ডেকেই মানুহ একেবাৰে জীয়ৰী ছোৱালীজনীৰ নিচিনা হৈ আছে এই হাত বিষ ভৰি বিষ বুলি ক'লে ভাল নালাগে দেই খুৰীয়ে হেৰি নহয় আমাৰ গাঁৱৰ সেই চম্পা মাকে আকৌ জৰা ফুকা কৰে নহয় বিয়নীক যদি তালৈকে লৈ যাওঁ সেই জাৰি ফুকি দিলে অকণমান ভাল হ'বও পাৰে আকৌ বিয়নী এই আমাৰ গাঁৱতে এজনী আছে নহয় সেই চম্পা মাকৰ কথা কৈছো এই ভৰি চুই এইবোৰ ধুনীয়াকে সেই জৰা ফুকা কৰি দিব বিষ আপোনাৰ একেবাৰে নাইকিয়া হৈ যাব এই আমাৰ লগতে লৈ যাওঁ নহ'লে এৰাতি থাকি আহিব ভালো হ'ব নে কি কোৱা খুৰীয়ে আৰু আজিকালি নকৰে নহয় চম্পা মাকে জৰা ফুকা মামাই কেলে নিয়ম উলিওৱা নাই জানো এই জৰা ফুকা কৰিলে একদম ধৰি লৈ যাব সেইবোৰকে চিন্তা কৰি মেলি তাই ভয়তে নকৰেও জৰা ফুকা তাৰপৰা তাই নিজৰে বিষ এতিয়া আই কিনো নিয়মখন উলিয়ালে আৰু পাই মই বোলো বিয়নীক লৈ যাম বোলো জৰা ফুকা কৰি দিব ভাল হৈ আহিব ইমান ভাল মানুহজনী বিশেষকৈ যদি আকৌ ফুৰিব মেলিব নোৱাৰে কি হ'ব মা থচোন কিনো কথাবোৰ পাতি আছ বেলেগ কথা পাতচোন কি বেলেগ কথা পাতিম আকৌ বেলেগ কথা এতিয়া শাহুৱে ইমান গাটো বেয়া হাত ভৰি বিষ ওলাব সোমাব নোৱাৰে মই সেইকাৰণে লৈ যাম বুলি ভাবিছিলো আকৌ সেইটো কথা নহয় তই যে ইমান জোৰ কৰি যে লৈ যাম কৈ আছ ঘৰলৈ ক'ত হোৱাবিকে হাগিবলৈ মুতিবলৈ বাহিৰলৈ যাওঁতে ঠুকুচকৈ পৰিলে কি কৰিবি তই কচোন হাড় যদি ভাগি যায় মই আকৌ ইমানবোৰ ভাবিবলৈ নহ'লে নহয় মই সেইবোৰ ভাবিছোঁ নি আৰু মই বোলো আমি যেনেকৈ আছোঁ তেনেকৈ থাকিব মানুহজনীয়ে ভৰি বিষটো ভাল পোৱা কথাটোহে মই ভাবিছোঁ ইমানখিনি চিন্তা কৰিবলৈ নহ'লেই হ'ব দে আৰু নকওঁ আৰু সেইবোৰ ভাবিবলৈ নহ'লে নহয় বিয়নী হেৰি নেলাগে সেই তাইও কৈছে নহয় খুৰীয়েকে আমাৰ তাত এতিয়া সেইবোৰ জৰা ফুকা নকৰে বুলি আৰু মই সেই ভাবিবলৈ নহ'ল নহয় লৈ যাম আকৌ ঘপককৈ আমাৰ আকৌ এনেকুৱা পিছ কৰা ঘৰ নহয় উঠোঁতে খলাব মা নামোতে খলাব মা সেই ইফালে পায়খানা লাগিলে বহিবলৈ গ'লেগে মানে চেচেই তাতে লুটি খাই পৰিলে যেনিবা এনেই বদনামটোহে মোলৈ যাব মই সেইকাৰণে নিনো দেই ইয়াতে ভাল চাই ডক্তৰ এজনক দেখাই ভাল হৈ ল'ব পাৰে ইমান ডেকেই মানুহজনী দেই ডেকেই বুলি ক'ব নালাগে নিজেও দেখোন ডেকেই হৈয়ে আছে বিয়া দিব পৰা হৈ আছে আৰু ইমান ধুনীয়াজনী হৈ আছে কিনো কথা কয় আৰু বিয়নী আমাৰ কম নহয় আকৌ দেই মইনো বিয়নীয়ে চাগে এনেকুৱা কথা নকয়হে চাগে মা আপোনালোকে কথা পাতক মই এই ভাতটো বনাই থোৱা আছে নহয় বাটাৰ চিকেন অকণমান বনাই লৈ আনোগৈ যা কি বনাও পেটটো ভৰিলে হয় আমি ইমান ভবা নাই হয় নে বিয়নী আমাৰ ল'ৰাই বিয়া কেতিয়াবাই পাতিব লাগিছিলে সেয়া পতা দেৰি হ'ল আৰু এতিয়া বুজি পাইছেই নহয় তাকে গাঁৱত মানুহবিলাকে কৈছে বোলে মনুকণক বৰ বুঢ়া মানুহ এটালৈ দিলে মই ৰাইজখনক কৈছোঁ বুঢ়াই হওক ডেকাই হওক মতা মানুহ নহয় মতা মানুহ হ'লেই হ'ল আমাৰ ভাগ্য বুলিয়ে কৈছোঁ আপোনালোকৰ একেবাৰে অহংকাৰ চহংকাৰ নাই ভাল মানুহে ঘৰ পাইছোঁ ল'ৰাও বিয়া পতাহে দেখিছে স্বভাৱে চৰিত্ৰ ইমান ভাল বাকীখিনি বাৰু মই চম্ভালি ল'ম আপুনি কৈছে হয় ঠিক কথাই কৈছে মই চম্ভালি ল'ম আৰু হেৰি হ'ব আজি একেবাৰে জোঁৱাই মাকৰ মুখে শুনিলো কথাষাৰ ভালেই পালো দেই আমি তাকে সন্দেহ অকণমান কৰি আছিলো জোঁৱাই বোলো বয়স অকণমান হৈছে বিয়নী এই গাঁৱৰ মানুহবোৰৰ কথা কৈছোঁ নহয় একেবাৰে খং উঠি যায় উপায় নাপায়হে এতিয়া এই খুৰীয়েকজনীক লৈ আহিছোঁ লৈ আহিবলৈ মন নাযায় মনুকণৰ ঘৰখন চাওঁগে দৰাটো চাওঁগে বুলি কৈ থাকে আকৌ সেইকাৰণে লৈ আহিছোঁ এতিয়া এইটো কথা গম পালে নহয় গোটেই গাঁৱতে উলিয়াই ফুৰিবগৈ বাতৰি হ'ল আৰু একো ভিতৰুৱা কথা নক'ব দেই কিবা যদি ক'বলগীয়া আছে মোক মনে মনে লৈ যাব দেই বহুত দেৰি বহিলো দেই এই বিয়নী দুয়োগৰাকীয়ে ফুচ ফাচকৈ কথা পাতি থাকক মই অকণমান ভিতৰতো বাহিৰটো চাই আহোঁগৈ আহিলোঁ যেতিয়া বিয়নী লগতে যাওক এইবোৰ মানুহৰ বিশ্বাস নাই ন পটককৈ টিপতে কিবা এটা লৈ যাব যাওক নিনিয়ে একো নিনিয়ে বুজিছা একো নিনিয়ে জানো দেই পিছত কিবা এটা হেৰালে মোক কিন্তু বদনাম নিদিব দেই এই আপুনি বহক পাই মোক কিবা লাগিছে মই যাওঁ মই চাই আহোঁগৈ হ'লেও জোঁৱাই ঘৰখনকে বনাই ল'লে দেই আগতে জোঁৱাই ঘৰখন এনেকুৱা নাছিলে নহয় বাপেকে মাকে ইমান কষ্ট কৰি ল'ৰাটো পঢ়াই শুনাই শেষত যেনিবা এয়া ONGC চাকৰিটো পালেগৈ ক'বলৈকে ভাল লাগিছে গাঁৱত ONGC চাকৰি কৰে বুলি খাওক
ইয়াত ধৰি কি কৰি আছ হে ভাত বাঢ়িল নহয় মই আকৌ গৰমে গৰমে ভাতকেইটা খাব লাগে আমাৰ মায়ে গৰমে গৰমে খায় আৰু গৰমে গৰমে মানুহে ভাত খাব লাগে বল এই ভাতকেইটা খামগে অকণমান চাই লৈছো চাৰিওফালে খুটি নাটি মাৰি ইমান ধুনীয়াকে বোলো ঘৰখন যে বনাই ল'ব পাৰিলে এতিয়া কিমান ভাল লাগে বাপে মোৰে মনটো কিমান ভাল লাগে গোটেই গাঁৱৰ মানুহকে ক'ব পাৰোঁ কোনোবাই সুধিলে ONGCত কৰে বুলি ক'ব পাৰোঁ মনটো ভাল লাগি আহে তাকেহে আকৌ এতিয়া বৰ বেলেগ চিন্তা এটা আহি গ'ল নহয় মনলৈ কি চিন্তা আহিলে আৰু চিন্তা এটা হেও কচোন ক এই তোক লৈ চিন্তা এটা হ'ল হেও কথা এটা বোলো কৈ থৈ যাম মুনুকণ জোৱাই মাকে কৈছে নহয় এতিয়া শাহুৱে কৈছে নহয় জোৱাই ভালেমানকণ বয়স হৈছিলে এনেওবা আমি মানুহটো প্ৰথম দেখোঁতে গম পাইছোঁ এই বয়সটো হৈছে মনটো দুখ নকৰিবি মতা মানুহৰ বয়সহে কিনো আৰু মাইকী মানুহৰ বয়স হ'লেহে মানুহে বেয়া বেয়া বুলি কয় হ'লেও এতিয়া মাকে কৈছে এতিয়া মই চিন্তা এটা কৰিছোঁ বোলো জোৱাই যদি ইমান বেছি বয়স হৈছে দেখাটোতো লাগেই তাতে তই হ'লি একেবাৰে ফুল কোমলীয়া ছোৱালী পঢ়া শুনা বাদ দে বোলো বিয়াতে বহ বুলি বহুৱাই দিলোঁ ঘচককৈ এতিয়া কেনেবাকৈ আকৌ এইফালে চা এই ল'ৰা ছোৱালী এটা নহ'লে বৰ ডাঙৰ কথা হ'ব সেইটো কি কথা আকৌ ল'ৰা ছোৱালী কেলে নহ'ব ল'ৰা ছোৱালী হ'বই আকৌ তই এতিয়াও কথাবোৰ বুজিয়ে পোৱা নাই এইবোৰ হেৰি বয়স হোৱাৰ লগে লগেহে বুজি পাবি ডাঙৰ হ'লেহে বুজি পাবি এতিয়া মইহে চিন্তাত মৰিমগৈ এতিয়া এই কেলে বয়স চয়সবোৰ হ'লে অকণমান ল'ৰা ছোৱালী হ'বলৈ দিগদাৰ তোৰ বয়সটো ঠিকেই আছে মানুহটো আকৌ বয়সটো বেছি হ'ল নহয় এতিয়া অকণমান তাকে সোনকালে যদি ল'ৰা ছোৱালী পাওঁ তেতিয়া দিগদাৰ নাই আৰু যদি কেনেবাকৈ ৰৈ থাকিবলৈ হয় নহয় ল'ৰা ছোৱালী মুখ নেদেখিবি মই কৈ দিছোঁ আকৌ বৰ ফাল্টু কথা কিছুমান চিন্তা কৰি থাকো আকৌ দে তই মা কি যে কথাবোৰ কোৱা মই ইমান ধুনীয়া বগা চগা মোৰ লিখীয়া এটা ল'ৰা জন্ম হ'ব নহয় কিবা তই বুজিয়ে পোৱা নাই কথাটো আমিও বিচাৰোঁ নাতি চাতি এটা হওক নাতি পোৱালি এটা হওক শাহুৱেহঁতেও বিচাৰে নাতি চাতি কিবা এটা হওক চবৰে ল'বলৈ মন যায় নহয় ভাল কথাটোহে কৈছোঁ বোলো জোৱাই বয়স হৈছে তই এতিয়া অকণমান ঘূৰি পকি লওঁ বুলি সময় নষ্ট নকৰিবি ল'ৰা ছোৱালী হোৱাৰ পিছত য'ত য'ত যাওঁ দেশ বিদেশ ভ্ৰমণ কৰি থাকিবি তাৰ আগতে বোলো ল'ৰা ছোৱালী এটা সোনকালে ভাবি ল সোনকালে পাই ল তেতিয়াহে হ'ব আকৌ হ'ব এইবোৰ কথা পিছত পাতিম আৰু এতিয়া ভাতকেইটা খাই লহি বুজিবলৈ যত্ন নকৰে অকণো বুজিবলৈ যত্ন নকৰে মই মাকজনীয়ে পাওঁতে এষাৰ কথা ক'বলগীয়া হৈছে নি অলপ কম বয়সীয়া ল'ৰা এটা হোৱা হ'লেও বোলে লাহে ধীৰে তেহেঁতি ল'ৰা ছোৱালী পাই আছে সেইটো কথা এতিয়াতো খৰধৰ কৰিব লাগিব এবছৰ হোৱালে আৰু ৰৈ থাকিব নোৱাৰি নহয় বিয়া এবছৰ হওক 2 বছৰ হওক বুলি সোনকালে পাব লাগিব খং উঠি যায় দেই এইবোৰ ছোৱালীয়ে ক'লেও বুজি চুজি নাপায় নহয় দেখিছে আমাৰ তাৰ বোলো হৰেণৰ পুতেকে 50 বছৰ বয়সত বিয়া পাতিলে হওঁতে ফুল কোমলীয়া ছোৱালীয়ে বিয়া পাতিছিলে এতিয়ালৈকে কেঁচুৱা চেঁচুৱা নাই গোটেই ঘৰখনৰ চিন্তা এইজনীয়ে কিন্তু বুজি নাপালে আমি ভাল চিন্তাত মৰিব লাগিব দেই কেনেবাকৈ আকৌ গাঁৱৰ ঘৰত থৈ আহিলেহে দিগদাৰ হ'ব আকৌ যদি বেলেগ ছোৱালী আনি লয় মৰি ল'ৰা গাত ভুল নেদেখিব নহয় আমাৰ ছোৱালী গাতহে ভুল দেখিব খাই লওঁগৈ দেই তাৰপিছতহে এইবোৰ চিন্তা কৰিম